লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জালুকবাৰীবাসী এইবাৰ সাজু হওক কাৰণ জালুকবাৰীত এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ আগবাঢ়ি আহিছে সাংসদ গৌৰৱ গগৈ বিধানসভা নিৰ্বাচনত ২৬ত যদি দলে বিচাৰে তেনেহলে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাবলৈ জালুকবাৰীত অৱতীৰ্ণ হ'ব নিৰ্বাচনত গৌৰৱ গগৈ ২৬ত যদিহে জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলাটোক দলে বিচাৰে তেনেহলে নিতান্তই ২৬ত গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তেওঁৰ এটাই লক্ষ্য তেওঁ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি কৈছে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ যি সপোন সেই সপোন বাস্তৱত ৰূপায়ণ কৰিবলৈ অহৰহ চেষ্টা চলাব যিখন অসম গঢ়াৰ লক্ষ্য ৰাখিছিল প্ৰয়াত তৰুণ গগৈয়ে সেইখন অসম সাধাৰণ জনতাক উপহাৰ দিবৰ কাৰণে অহৰহ চেষ্টা চলাব গৌৰৱ গগৈয়ে আৰু গৌৰৱ গগৈয়ে এইবাৰ সিদ্ধান্ত ল'ব যদিহে দলে সিদ্ধান্ত লয় জালুকবাৰীত ২৬ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো তেনেহলে ২৬ত গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব জালুকবাৰী সমষ্টিত প্ৰত্যাহ্বান জনাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ আহিছো সবিশেষ আপোনালোকৰ বাবে জালুকবাৰীত নিৰ্বাচন খেলিব সাজু গৌৰৱ গগৈ এটা ডাঙৰ খবৰ ৰাজনৈতিক খবৰ দলে বিচাৰিলে ২৬ত জালুকবাৰীত নিৰ্বাচন খেলিব সাংসদ গৌৰৱ গগৈয়ে দলে য'ত ভাল বুলি ভাবে মই তাৰ পৰা অৱতীৰ্ণ হ'ম বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সপোন বাস্তৱ কৰা মোৰ প্ৰথম দায়িত্ব বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিছে আৰু এই মুহূৰ্তত লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো নিৰ্বাচনৰ আটাইতকৈ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ সাংসদ গৌৰৱ গগৈয়ে এবাৰ মুখ খুলিছে সাংসদ গৌৰৱ গগৈয়ে উল্লেখ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত যদিহে দলে বিচাৰে তেনেহলে ২৬ত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব জালুকবাৰী সমষ্টিত প্ৰত্যাহ্বান জনাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু এই কথা সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিছে ইতিমধ্যে সাংসদগৰাকীয়ে এটা ডাঙৰ খবৰ আটাইতকৈ ডাঙৰ খবৰ বুলি ক'ব লাগিব সাংসদ গৌৰৱ গগৈয়ে এইবাৰ প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যদিহে দলে বিচাৰে জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলাটো তেনেহলে অৱতীৰ্ণ হ'ব জালুকবাৰী সমষ্টিত এইবাৰ ২৬ৰ বিধানসভা নিৰ্বাচন আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাব সাংসদ গৌৰৱ গগৈয়ে যোৰহাটৰ পিছত এইবাৰ জালুকবাৰী সমষ্টিৰ ৰাইজ সাজু হবৰ হ'ল কাৰণ সাংসদ গৌৰৱ গগৈ আহি আছে আপোনালোকৰ বাবে আহি আছে জালুকবাৰী সমষ্টিত গৌৰৱ গগৈ ইতিমধ্যে সংবাদ মাধ্যমৰ সন্মুখত তেওঁ উল্লেখ কৰি কৈছে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ যি সপোন অসমখনক লৈ দেখা যি সপোন আছিল সেই সপোন বাস্তৱত ৰূপায়িত কৰাটো মোৰ প্ৰথম আৰু ১ নম্বৰ দায়িত্ব বুলি তেওঁ উল্লেখ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত সাংসদ গৌৰৱ গগৈয়ে এনেদৰে উল্লেখ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো সাংসদ গৌৰৱ গগৈয়ে উল্লেখ কৰিছে যদিহে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো দলে বিচাৰে জালুকবাৰী সমষ্টিৰ পৰা তেনেহলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ২৬ত বিধানসভা নিৰ্বাচনৰ প্ৰতি এই কথা উল্লেখ কৰিছে সাংসদ গৌৰৱ গগৈ আৰু এই মুহূৰ্তত মন্তব্য আছে আমি পোনে পোনে মন্তব্য শুনাব বিচাৰিছো মোৰ লৈ যিবোৰ চৰ্চা হৈ থাকে মই সেই চৰ্চাৰ পিছত গৈ কি হ'ব ময়ো ক'ব নোৱাৰোঁ এতিয়া আগতে চৰ্চা হৈছিলে নগাঁও যোৰহাট তাৰপিছত চৰ্চা হৈছিলে ১.৫ লাখ পৰা হাৰিম নে ৩ লাখ পৰা হাৰিম এইখিনি চৰ্চা লৈ মোৰ একো নাই মোৰ ক'বলৈ একো নাই মোৰ সম্পৰ্ক একো নাই দলে যদি কাইলৈ কয় যোৰহাট বিধানসভা খেলিব লাগে মই যোৰহাট বিধানসভা খেলিম যদি দলে কাইলৈ যদি কয় যে জখলাবন্ধা খেলিব আমাৰ জালুকবাৰী খেলিব লাগে জালুকবাৰীলৈ গুচি যাম কিনো আছে আমাৰ কাম হ'ল যে আমি ৰাইজৰ মাজত থাকি মোৰ পিতৃ যিদৰে ৰাইজৰ মাজত কাম কৰি গ'ল তেওঁ এটা সপোন আছিলে অসমৰ উন্নয়নৰ ক্ষেত্ৰত সেই অধুৰা সপোন প্ৰয়াত তৰুণ গগৈদেৱৰ অধুৰা সপোন সম্পূৰ্ণ কৰা সেয়া হৈছে মোৰ প্ৰথম আৰু অন্তিম মোৰ লক্ষ্য মোৰ লৈ যিবোৰ চৰ্চা হৈ থাকে মই সেই চৰ্চাৰ পিছত গৈ কি হ'ব ময়ো ক'ব নোৱাৰোঁ এতিয়া আগতে চৰ্চা হৈছিলে নগাঁও যোৰহাট তাৰপিছত চৰ্চা হৈছিলে ১.৫ লাখ পৰা হাৰিম
নে 3 লাখ প্ৰহাৰিম এইখিনি চৰ্চা লৈ মানে মোৰ একো নাই মানে মোৰ ক'বলৈ একো নাই মোৰ সম্পৰ্ক একো নাই দলে যদি কাইলৈ কয় যোৰহাট বিধানসভা খেলিব লাগে মই যোৰহাট বিধানসভা খেলিম যদি দলে কাইলৈ যদি কয় যে জখলাবন্ধা খেলিব কি আমাৰ জালুকবাৰী খেলিব লাগে জালুকবাৰীলৈ গুচি যাম কিনো আছে আমাৰ কাম হ'ল যে আমি ৰাইজৰ মাজত থাকি মোৰ পিতৃ যিদৰে ৰাইজৰ মাজত কাম কৰি গ'ল তেওঁ এটা সপোন আছিলে অসমৰ উন্নয়নৰ ক্ষেত্ৰত সেই অধুৰা সপোন প্ৰায়তঃ তৰুণ গগৈদেৱৰ অধুৰা সপোন সম্পূৰ্ণ কৰা সেয়া হৈছে মোৰ প্ৰথম আৰু অন্তিম মোৰ লক্ষ্য মোৰ লৈ যিবোৰ চৰ্চা হৈ থাকে মই সেই চৰ্চাৰ মানে পিছত গৈ কি হ'ব ময়ো ক'ব নোৱাৰোঁ এতিয়া আগতে চৰ্চা হৈছিলে নগাঁও যোৰহাট তাৰপিছত চৰ্চা হৈছিলে 1.5 লাখ পৰা হাৰিম নে 3 লাখ পৰা হাৰিম এইখিনি চৰ্চা লৈ মানে মোৰ একো নাই মানে মোৰ ক'বলৈ একো নাই মোৰ সম্পৰ্ক একো নাই দলে যদি কাইলৈ কয় যোৰহাট বিধানসভা খেলিব লাগে মই যোৰহাট বিধানসভা খেলিম যদি দলে কাইলৈ যদি কয় যে জখলাবন্ধা খেলিব কি আমাৰ জালুকবাৰী খেলিব লাগে জালুকবাৰীলৈ গুচি যাম কিনো আছে আমাৰ কাম হ'ল যে আমি ৰাইজৰ মাজত থাকি মোৰ পিতৃ যিদৰে ৰাইজৰ মাজত কাম কৰি গ'ল তেওঁ এটা সপোন আছিলে অসমৰ উন্নয়নৰ ক্ষেত্ৰত সেই অধুৰা সপোন প্ৰায়তঃ তৰুণ গগৈদেৱৰ অধুৰা সপোন সম্পূৰ্ণ কৰা সেয়া হৈছে মোৰ প্ৰথম আৰু অন্তিম মোৰ লক্ষ্য মোৰ লৈ যিবোৰ চৰ্চা হৈ থাকে মই সেই চৰ্চাৰ মানে পিছত গৈ কি হ'ব ময়ো ক'ব নোৱাৰোঁ এতিয়া আগতে চৰ্চা হৈছিলে নগাঁও যোৰহাট তাৰপিছত চৰ্চা হৈছিলে 1.5 লাখ পৰা হাৰিম নে 3 লাখ পৰা হাৰিম এইখিনি চৰ্চা লৈ মানে মোৰ একো নাই মানে মোৰ ক'বলৈ একো নাই মোৰ সম্পৰ্ক একো নাই দলে যদি কাইলৈ কয় যোৰহাট বিধানসভা খেলিব লাগে মই যোৰহাট বিধানসভা খেলিম যদি দলে কাইলৈ যদি কয় যে জখলাবন্ধা খেলিব কি আমাৰ জালুকবাৰী খেলিব লাগে জালুকবাৰীলৈ গুচি যাম কিনো আছে আমাৰ কাম হ'ল যে আমি ৰাইজৰ মাজত থাকি মোৰ পিতৃ যিদৰে ৰাইজৰ মাজত কাম কৰি গ'ল তেওঁ এটা সপোন আছিলে অসমৰ উন্নয়নৰ ক্ষেত্ৰত সেই অধুৰা সপোন প্ৰায়তঃ তৰুণ গগৈদেৱৰ অধুৰা সপোন সম্পূৰ্ণ কৰা সেয়া হৈছে মোৰ প্ৰথম আৰু অন্তিম মোৰ লক্ষ্য মোৰ লৈ যিবোৰ চৰ্চা হৈ থাকে মই সেই চৰ্চাৰ মানে পিছত গৈ কি হ'ব ময়ো ক'ব নোৱাৰোঁ এতিয়া আগতে চৰ্চা হৈছিলে নগাঁও যোৰহাট তাৰপিছত চৰ্চা হৈছিলে 1.5 লাখ পৰা হাৰিম নে 3 লাখ পৰা হাৰিম এইখিনি চৰ্চা লৈ মানে মোৰ একো নাই মানে মোৰ ক'বলৈ একো নাই মোৰ সম্পৰ্ক একো নাই দলে যদি কাইলৈ কয় যোৰহাট বিধানসভা খেলিব লাগে মই যোৰহাট বিধানসভা খেলিম যদি দলে কাইলৈ যদি কয় যে জখলাবন্ধা খেলিব কি আমাৰ জালুকবাৰী খেলিব লাগে জালুকবাৰীলৈ গুচি যাম কিনো আছে আমাৰ কাম হ'ল যে আমি ৰাইজৰ মাজত থাকি মোৰ পিতৃ যিদৰে ৰাইজৰ মাজত কাম কৰি গ'ল তেওঁ এটা সপোন আছিলে অসমৰ উন্নয়নৰ ক্ষেত্ৰত সেই অধুৰা সপোন প্ৰায়তঃ তৰুণ গগৈদেৱৰ অধুৰা সপোন সম্পূৰ্ণ কৰা সেয়া হৈছে মোৰ প্ৰথম আৰু অন্তিম মোৰ লক্ষ্য মোৰ লৈ যিবোৰ চৰ্চা হৈ থাকে মই সেই চৰ্চাৰ মানে পিছত গৈ কি হ'ব ময়ো ক'ব নোৱাৰোঁ এতিয়া আগতে চৰ্চা হৈছিলে নগাঁও যোৰহাট তাৰপিছত চৰ্চা হৈছিলে 1.5 লাখ পৰা হাৰিম নে 3 লাখ পৰা হাৰিম এইখিনি চৰ্চা লৈ মানে মোৰ একো নাই মানে মোৰ ক'বলৈ একো নাই মোৰ সম্পৰ্ক একো নাই দলে যদি কাইলৈ কয় যোৰহাট বিধানসভা খেলিব লাগে মই যোৰহাট বিধানসভা খেলিম যদি দলে কাইলৈ যদি কয় যে জখলাবন্ধা খেলিব কি আমাৰ জালুকবাৰী খেলিব লাগে জালুকবাৰীলৈ গুচি যাম কিনো আছে আমাৰ কাম হ'ল যে আমি ৰাইজৰ মাজত থাকি মোৰ পিতৃ যিদৰে ৰাইজৰ মাজত কাম কৰি গ'ল তেওঁ এটা সপোন আছিলে অসমৰ উন্নয়নৰ ক্ষেত্ৰত সেই অধুৰা সপোন প্ৰায়তঃ তৰুণ গগৈদেৱৰ অধুৰা সপোন সম্পূৰ্ণ কৰা সেয়া হৈছে মোৰ প্ৰথম আৰু অন্তিম মোৰ লক্ষ্য মোৰ লৈ যিবোৰ চৰ্চা হৈ থাকে মই সেই চৰ্চাৰ মানে পিছত গৈ কি হ'ব ময়ো ক'ব নোৱাৰোঁ এতিয়া আগতে চৰ্চা হৈছিলে নগাঁও যোৰহাট তাৰপিছত চৰ্চা হৈছিলে 1.5 লাখ পৰা হাৰিম নে 3 লাখ পৰা হাৰিম এইখিনি চৰ্চা লৈ মানে মোৰ একো নাই মানে মোৰ ক'বলৈ একো নাই মোৰ সম্পৰ্ক একো নাই দলে যদি কাইলৈ কয় যোৰহাট বিধানসভা খেলিব লাগে মই যোৰহাট বিধানসভা খেলিম যদি দলে কাইলৈ যদি কয় যে জখলাবন্ধা খেলিব কি আমাৰ জালুকবাৰী খেলিব লাগে জালুকবাৰীলৈ গুচি যাম কিনো আছে আমাৰ কাম হ'ল যে আমি ৰাইজৰ মাজত থাকি মোৰ পিতৃ যিদৰে ৰাইজৰ মাজত কাম কৰি গ'ল তেওঁ এটা সপোন আছিলে অসমৰ উন্নয়নৰ ক্ষেত্ৰত সেই অধুৰা সপোন প্ৰায়তঃ তৰুণ গগৈদেৱৰ অধুৰা সপোন সম্পূৰ্ণ কৰা সেয়া হৈছে মোৰ প্ৰথম আৰু অন্তিম মোৰ লক্ষ্য মোৰ লৈ যিবোৰ চৰ্চা হৈ থাকে মই সেই চৰ্চাৰ মানে পিছত গৈ কি হ'ব ময়ো ক'ব নোৱাৰোঁ এতিয়া আগতে চৰ্চা হৈছিলে নগাঁও যোৰহাট তাৰপিছত চৰ্চা হৈছিলে 1.5 লাখ পৰা হাৰিম নে 3 লাখ পৰা হাৰিম
এইখিনি চৰ্চা লৈ মানে মোৰ একো নাই, মানে মোৰ ক'বলৈ একো নাই, মোৰ সম্পৰ্ক একো নাই। দলে যদি কাইলৈ কয় যোৰহাট বিধানসভা খেলিব লাগে, মই যোৰহাট বিধানসভা খেলিম। যদি দলে কাইলৈ যদি কয় যে জখলাবন্ধা খেলিব কি আমাৰ জালুকবাৰী খেলিব লাগে, জালুকবাৰীলৈ গুচি যাম, কিনো আছে। আমাৰ কাম হ'ল যে আমি ৰাইজৰ মাজত থাকি, মোৰ পিতৃ যিদৰে ৰাইজৰ মাজত কাম কৰি গ'ল, তেওঁ এটা সপোন আছিলে অসমৰ উন্নয়নৰ ক্ষেত্ৰত। সেই অধুৰা সপোন, প্ৰয়াত তৰুণ গগৈদেৱৰ অধুৰা সপোন সম্পূৰ্ণ কৰা, সেয়া হৈছে মোৰ প্ৰথম আৰু অন্তিম মোৰ লক্ষ্য।